নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনা চাই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। ইতিমধ্যে 31 মাৰ্চলৈ সময়সীমা বৃদ্ধি কৰা হৈছিল চৰকাৰী ঘৰ পাবলৈ জিঅ' টেগিঙৰ সময়সীমা। আৰু কি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে 31 মাৰ্চ নহয়, বৃদ্ধি কৰা হৈছে সময়সীমা 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হৈছে সময়সীমা জিঅ' টেগিং কৰাৰ। চৰকাৰী ঘৰ যদিহে আপুনি লাভ কৰা নাই, আপোনাৰ হাতত সুবৰ্ণ সুযোগ আছে। 31 মাৰ্চ নহয়, 31 মাৰ্চৰ সময়সীমা বৃদ্ধি কৰি ইতিমধ্যে 15 এপ্ৰিললৈ কৰা হৈছে। 15 এপ্ৰিলৰ ভিতৰত আপুনি সকলো নথিপত্ৰ অন্বেষা পৰ্টেলত জমা দিব লাগিব। আপোনাৰ কেঁচা ঘৰটোৰ সৈতে আপোনাৰ ফটো জমা দিব লাগিব আৰু তাৰ পিছতে আপোনাৰ ঘৰটোৱে আপুনি চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। এই মুহূৰ্তত সবিশেষ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। বৃদ্ধি কৰা হ'ল চৰকাৰী ঘৰৰ জিঅ' টেগিঙৰ সময়সীমা। 31 মাৰ্চৰ পৰিৱৰ্তে বৃদ্ধি কৰা হ'ল 15 এপ্ৰিললৈ সময়। অন্বেষা পৰ্টেলৰ জৰিয়তে অনলাইন কৰিব পাৰিব আবেদন। অন্বেষা পৰ্টেলত আপুনি আপলোড কৰিব লাগিব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক একাউণ্ট। আৰু ইতিমধ্যে এই সময়সীমা বৃদ্ধি কৰি 15 এপ্ৰিলৰ ভিতৰত আপুনি সম্পন্ন কৰিব লাগিব কাম। অন্বেষা পৰ্টেলৰ জৰিয়তে আপুনি 15 এপ্ৰিলৰ ভিতৰত কাম আদায় কৰিব লাগে, সম্পন্ন কৰিব লাগিব। কাকো আপুনি ধন দিবলৈ প্ৰয়োজন নাই এতিয়াৰে পৰা, কোনে কাকো ঘোষ দিবলৈ প্ৰয়োজন নাই এতিয়াৰে পৰা। 1 টকা নিদিয়াকৈ আপুনি চৰকাৰৰ পৰা লাভ কৰিব ঘৰ। ইতিমধ্যে চৰকাৰে বৃদ্ধি কৰিছে সময়সীমা। 1 টকাও কাকো দিব নালাগে এতিয়াৰে পৰা। ইতিমধ্যে আৰম্ভ কৰিছে জীৱিকা সখীয়ে কাম হ'ব। আপুনিও সহযোগ কৰক জীৱিকা সখীক। পঞ্চায়তলৈ যোৱাৰ এতিয়াৰে পৰা আৰু প্ৰয়োজন নাই। এই মুহূৰ্তত সবিশেষ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। ইতিমধ্যে জিঅ' টেগিঙৰ সময়সীমা বৃদ্ধি কৰা হৈছে। চৰকাৰী ঘৰ পাবলৈ আপোনাৰ হাতত আছে সুবৰ্ণ সুযোগ। আপোনাৰ বাবে ইতিমধ্যে সময়সীমা বৃদ্ধি কৰা হৈছে। 31 মাৰ্চৰ পৰিৱৰ্তে 15 এপ্ৰিললৈ বৃদ্ধি কৰা হৈছে। ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ হাতত এই সুবৰ্ণ সুযোগ আছে, আপুনি হেৰুৱাব নালাগিব। আপুনি অতি শীঘ্ৰে আপোনাৰ কেঁচা ঘৰটোৰ সৈতে আপোনাৰ ফটো মাৰি পঠিয়াওক জিঅ' টেগিঙৰ জৰিয়তে। অন্বেষা পৰ্টেলত আপুনি আবেদন কৰক আৰু আপুনি লাভ কৰিব চৰকাৰৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ। এই মুহূৰ্তত সবিশেষ আপোনাৰ বাবে। ঘৰ দিয়ে, কিন্তু জিঅ' টেগিং আমাৰ ঘৰৰ নহয়। আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000, 20,000 টকা ঘোষ দিবলগীয়া হৈছিল। এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে। আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব। আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে, আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম। আমি কাকো 1 টকাও দিব নালাগে। আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে। কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে। আজি আমি ৰাভা আচঙৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম, জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব, ঘৰৰ জিঅ' টেগিং কৰিব। আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে, আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম, যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে।